নমস্কাৰ টাইম ফৰ আছাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। আপোনাৰ অঞ্চলত নিশা বিদ্যুৎ নাই নেকি? যদি নাই তেন্তে এই খবৰটো আপোনাৰ বাবে। বানপানী ধুমুহাৰ সময়ত বিদ্যুতৰ বাবে সমস্যা হৈছে নেকি আপোনাৰ? এপিডিচিএলৰ তৰফৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে গ্ৰাহকসকলৰ বাবে। নম্বৰ দুটা হৈছে 1912 লগতে 7575999966 নম্বৰ। যিকোনো সমস্যাৰ বাবে ফোন কৰাৰ মাত্ৰকেই আপুনি লাভ কৰিব সহায়। লগতে আজিৰ পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ আহিছে এটা ভাল খবৰ। 10 জুলাইত ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব এই ধনৰাশি। প্ৰতি মাহৰ 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰতি মাহৰ 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, দিব্যাংগসকলক ধন দিব চৰকাৰে। আৰ্থিকভাৱে দুৰ্বল, চৰকাৰী চাকৰি নথকা, বৃদ্ধ বৃদ্ধা, দিব্যাংগ, স্বামীহীনা মহিলাসকলৰ বাবে চৰকাৰৰ বৃহৎ আঁচনি। লগতে জিঅ'ৰ কোটি কোটি গ্ৰাহকৰ বাবে আহিছে এটা ভাল খবৰ। 51 টকাত জিঅ'ই প্ৰদান কৰিব আনলিমিটেড 5G ডাটা। তিনিটা নতুন প্লেন মুকলি কৰিছে জিঅ'ই। 50, 101, 151ৰ নতুন প্লেন মুকলি জিঅ'ই। জিঅ'ৰ ৰিচাৰ্জৰ দাম বৃদ্ধিৰ মাজতে গ্ৰাহকক প্ৰদান কৰিলে এক সুবিধা। 5G সেৱাৰ বাবে জিঅ'ই শীঘ্ৰে মুকলি কৰিব ৰিচাৰ্জ প্লেন। ইয়াকৈ তিনিটা নতুন বুষ্টাৰ প্লেন মুকলি জিঅ'ৰ। 4G ব্যৱহাৰকাৰীসকলেও এই প্লেনৰ সুবিধা ল'ব পাৰিব। ব্যৱহাৰ কৰি থকা প্লেনটোৰ সমানে বৈধতা থাকিব বুষ্টাৰ প্লেনটোৰ। এই তিনি বুষ্টাৰ প্লেন 479 টকা আৰু 1899 টকাত প্লেনত ব্যৱহাৰ কৰিব নোৱাৰিব আপুনি। জিঅ'ৰ কোটি কোটি গ্ৰাহকৰ বাবে জিঅ'ই দিছে এইদৰে এটা ভাল খবৰ। লগতে আজিৰ পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত পুনৰ সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ। পেট্ৰলিঙলৈ যোৱা সময়তে গুলীচালনা, গ্ৰেনেড নিক্ষেপ। জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাত পুনৰ সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ। বিগত 24 ঘণ্টাত এয়া দ্বিতীয়টো আক্ৰমণৰ ঘটনা। সোমবাৰে কঠুৱা জিলাৰ ইলৱাৰৰ মাছেদি অঞ্চলৰ নিয়মিত টহল দিছিল সেনাই। সেই সময়তে সেনাৰ কনভয়ৰ ওপৰত আতৰ্কিতে গুলী, গ্ৰেনেড বৰ্ষণ আৰম্ভ কৰে সন্ত্ৰাসবাদীয়ে। সেনাইও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। এই সংঘৰ্ষত 2জন সেনা জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অতিৰিক্ত সেনা বাহিনী প্ৰেৰণ কৰা হৈছে। এই ঘটনাত হতাহতৰ খবৰ এই মুহূৰ্তলৈ অহা নাই।